মেট্ৰিক পৰীক্ষাৰ কাৰণে ইংলিছৰ ইম্পৰ্টেণ্ট এছে বিচাৰি আছা নেকি? তেন্তে এই ভিডিঅ'টো শেষলৈকে চাম। তোমালোকো যদি ভাবি আছা যে ইংলিছ এক্সামত অকল মই এছে পঢ়ি যাম আৰু কমন পৰি যাব, মই ধুনীয়াকৈ লিখি নম্বৰটো পাই যাম, কিন্তু কেতিয়াবা হয়তো তোমাৰ লাক ভাল নাথাকিবও পাৰে আৰু তুমি পঢ়ি যোৱা এছেখিনি এক্সামত নাহিবও পাৰে। তুমি যদি এক্সামলৈ অকল এছেখনেই পঢ়ি গৈছা আৰু ষ্টৰি একেবাৰে চোৱা নাই আৰু নাজানাই ষ্টৰি কেনেকৈ লিখিব লাগে, তেন্তে এক্সামত হয়তো তোমাৰ দিগদাৰ হ'ব পাৰে যদি এছেখন কমন নপৰে। সেইকাৰণে তোমালোকে এক্সামৰ কাৰণে এছে আৰু ষ্টৰি দুয়োটাই পঢ়ি যাবা। এছে মেইন ফ'কাছ ৰাখিবা আৰু ষ্টৰি এখন কেনেকৈ লিখিব লাগে সেইটো তোমালোকে প্ৰেক্টিছ কৰি যাবা, যাতে ষ্টৰিখন লিখিও ফুল মাৰ্কছ পাব পাৰা। বাকী ষ্টৰি ইমান লিখিবলৈ টান নহয়, চ' এখন দুখন প্ৰেক্টিছ কৰিলে তোমালোকৰ প্ৰেক্টিছ হৈ যাব আৰু তোমালোকে লিখিব পাৰিবা। বাকী এই ভিডিঅ'টোৰ শেষত মই গোটেই ইম্পৰ্টেণ্ট এছেখিনি দি দিছোঁ, চ' তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ একাউণ্টটো ফ'ল' আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানেই।